ভাগৱত তিনিটা কাৰণত চৈতন্য হয় প্ৰভুসকল। তিনিটা কাৰণত। এগৰাকী শুদ্ধ সদাচাৰী নামী ভকতে, যাৰ কোটি কোটি নামৰ সাধন আছে, তেনেকুৱা নামী ভকতে যেতিয়া শিৰত ভাগৱত ধাৰণ কৰি গুৰু আসনত যিদিনাখন প্ৰতিষ্ঠা কৰি দিয়ে, তেতিয়া ভাগৱতৰ প্ৰাণ প্ৰতিষ্ঠা হয়, চৈতন্য হৈ যায়। নহ'লেতো মানুহে কিতাপৰ দোকানত থৈ দিয়া ভাগৱতকো এনেকে পইচা এটা দি চাকি এগছ এনেকে জ্বলাই সেৱা কৰোঁ নকৰে নহয় মানুহে। কৰিব জানো? নামঘৰলৈ আহিবই নালাগে, বজাৰতে বোলে মোৰতো সময় হৈছে, গতিকে কিতাপৰ দোকান এখন বোলে আপোনাৰ ভাগৱত আছেনে? বোলে আছে। বোলে ক'ত? বোলে ৰ'ব মই এটা সেৱা কৰিলেও হ'লহেঁতেন। নকৰে নহয়। কিয় নকৰে? যে তাত থকা ভাগৱতসমূহক এনেই বিক্ৰীৰ কাৰণেহে ৰাখিছে, তাক চৈতন্যময় মূৰ্তি হিচাপে ৰখা নাই। চৈতন্যময় মূৰ্তি হিচাপে ভাগৱত ক'ত বহি থাকে? গুৰু আসনত। সেইকাৰণে কোনোবাক প্ৰস্তাৱ কৰিলেই যে আপোনাক প্ৰস্তাৱ কৰা হ'ল আপুনি গুৰু আসন প্ৰতিষ্ঠা কৰিব লাগে, বীৰ দৰ্পে গৈ পেলাই সেইখন থৈ অহাটোকে প্ৰতিষ্ঠা বুলি নকয়। ভাগৱত কোনে প্ৰতিষ্ঠা কৰিব, সেই ব্যক্তিজনৰ সেই ভাগৱত প্ৰতিষ্ঠা কৰাৰ পাত্ৰতা আছে নে নাই তাক ধ্যান কৰিব লাগিব। তেওঁৰ আহাৰ বিহাৰ শুদ্ধ হয়নে নহয়, সদাচাৰী হয়নে নহয়, নিয়মিত তেওঁ গুৰু সেৱা কৰে নে নকৰে, কৃষ্ণ কথাৰে তেওঁ সমৃদ্ধ হয়নে নহয়, ভগৱানৰ মূৰ্তিক তেওঁ জীৱনত সৰ্বদা ধ্যান কৰি পাইছেনে নাই। তেনেকৈ এগৰাকী শুদ্ধ সদাচাৰী ভক্তৰ শিৰত উঠি যেতিয়া ভাগৱত গৈ গুৰু আসনত প্ৰতিষ্ঠা হয়, তেতিয়াহে ভাগৱত চৈতন্য ৰূপে বিদ্যমান হৈ থাকিব, আৰু সেই গুৰু আসনত আহি যিসকলে সেৱা সৎকাৰ কৰিব তাৰ পৰা কৃপা লাভ হ'ব, তেতিয়া ভাগৱত চৈতন্য। 1। 2, যেতিয়া কোনো শুদ্ধ সদাচাৰী ভকতৰ দ্বাৰা ভাগৱত পাঠ হয় আৰু সজ্জনসকলে যেতিয়া ভাগৱত শ্ৰৱণ কৰে, সেই মুহূৰ্তত ভাগৱত চৈতন্য হৈ থাকে। 3য়তে, যেতিয়া ভাগৱত শোভাযাত্ৰা হয়, শোভাযাত্ৰা কেনেকে কৰিব লাগে তাকো কৈছে। দণ্ডে ছত্ৰে ভণ্ডে গীতে মাতে নৰ্তকে ভাগৱতক লৈ যাব লাগে নগৰ কীৰ্তন কৰাবৰ কাৰণে, মানে ৰাস্তাই ৰাস্তাই পৰিভ্ৰমণ কৰাব লাগে। সুন্দৰ ছত্ৰ ধৰিব লাগে ভাগৱত মুকলিকে লৈ যাব কেতিয়াও নালাগে। ভাগৱত এনেকে মুকলিকে নিব নালাগে, ভাগৱতৰ ওপৰত ছত্ৰ ধৰিব লাগে। সুন্দৰ পতাকা ল'ব লাগে, ধৰ্মদণ্ড লগত ল'ব লাগে, বাদ্য যন্ত্ৰ শিঙা শংখ ঘণ্টা দবা বজাই যাব লাগে, খোল তাল বজাই যাব লাগে, মংগল ধ্বনি উৰুলি মাজে মাজে ধ্বনি কৰিব লাগে, শংখ ধ্বনি কৰিব লাগে, নাম কীৰ্তন কৰি কৰি ভাগৱতক লৈ যাব লাগে। কিয় লৈ যাব লাগে? যে নামঘৰত থকা চৈতন্যময় ভাগৱতক সকলোৱে দৰ্শন কৰিব সুযোগ নাপাবও পাৰে। এনেকুৱা কিছুমান ব্যক্তি আছে, তেওঁ নামঘৰলৈ অহাই নাই, কোনোদিনে দেখাই নাই। সেইদিনাখন